পাই গ'লোহি আমি যাবলগীয়া বহুত ধুনীয়া ডেকোৰেট কৰিছে আহি পালোহি ৰেলে প্ৰিন্সেছ ৰিজৰ্ট এণ্ড ক্ৰাবি থাইলেণ্ড আমি এইমাত্ৰ আহি পালোহি ক্ৰাবি এয়াৰপোৰ্ট আৰু আমাৰ ইমিগ্ৰেশ্যন অলৰেডি কমপ্লিট হৈছে প্ৰচেছ আমি লাগেজ ৰিচিভ কৰিলোঁ আৰু এতিয়া আমি যাম আমাৰ হোটেললৈ আমাৰ যিহেতু হোটেল অলৰেডি বুক হৈ আছে এতিয়া আহিব টেক্সি ইমিগ্ৰেশ্যন কমপ্লিট নোহোৱালৈকে আমাৰ অলপ হ'লেও চিন্তা হৈ থাকে কাৰণ কি বা হয় কি নহয় কিন্তু ভাল লগা কথা এইটোৱে যে ইমানকেইখন মিনছ ছিংগাপুৰ মালয়েছিয়া 2-3খন কাণ্ট্ৰি পাৰ কৰাৰ পিছত আমাৰ বৰ্তমানলৈকে একো ধৰণৰ অসুবিধা হোৱা নাই সেইকাৰণে ভাল লাগিছে কাৰণ আমি 9জন বাচ্চা এজন আছে এডাল্ট আমি 8জন আছোঁ আহি আছোঁ এয়াৰপৰ্টৰ পৰা আমাৰ ডেষ্টিনেশ্যন ৰিজৰ্টখনলৈ গৈ আছোঁ প্ৰায় 15-20 মিনিটমান আহিলোঁ আহি পালোহি 7-11 ইয়াতেই চিম এখন লোৱাৰ সিদ্ধান্ত ল'লোঁ কাৰণ থাইলেণ্ডত যিহেতু আমাৰ 5-6 দিনমান থকা হ'ব সেই গতিকে চিমৰ প্ৰয়োজন হ'ব আমি পালোহি আমাৰ ডেষ্টিনেশ্যন আৰু আমাৰ ৰিজৰ্টখন য'ত বুক হৈ আছে ৰিজৰ্টখন আছে একচুৱেলি আইলেণ্ডত আছে গতিকে আমি ব'টেৰে তালৈকে যাব লাগিব আমি আহি পালোহি ক্ৰাবি ৰেলে প্ৰিন্সেছ ৰিজৰ্ট এণ্ড স্পা ক্ৰাবি থাইলেণ্ড
এইখনেই হৈছে আমাৰ ৰিজৰ্টখন গাৰ্ডেন ভিউ ৰিজৰ্ট আৰু 100 মিটাৰ আছে ৰুমত ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ আৰু ক্ৰাবি আমি য'ত আছোঁ আইলেণ্ডৰ এয়া সন্ধিয়াৰ পৰিৱেশ আপোনালোকে যে দেখিছে এইবিলাক অলপ বোকা বোকা ৰাতি সন্ধিয়া নামি অহাৰ লগে লগে পানীবোৰ একেবাৰে কাষ পায়হি আৰু পানী বাঢ়ি যায় এই বোকাবোৰ দেখি পোৱা নাযায় আৰু তেতিয়া আৰু ইয়াতে আমি কিবা এটা খাই লওঁ ইয়াত খানাবোৰ টেষ্টি হয় যদিও কিছুমান এনেকুৱা আইটেম আছে যিবিলাক অলপ একচেপ্ট কৰিবলৈ দিগদাৰ হয় কিবা এটা চেন পাওঁ মই মানে সেই বস্তু খাব পৰা নাই অলপ যিবিলাক জুলীয়া টাইপৰ খানা আছে আৰু এয়া হৈছে আপোনালোকে দেখিছে নহয় এইটো বিফ হয় মানে ভেৰাইটিজ খানা ইয়াত পোৱা যায় গুড মৰ্ণিং যোৱাকালি পালোহি আৰু সন্ধিয়াৰ পৰিৱেশ দেখালোঁ আপোনালোকক আৰু বহুত বেছি দীঘল নকৰিলোঁ যোৱাকালি ভিডিঅ'বোৰ আজি আমাৰ ভিডিঅ'বিলাক ভাল পাব বুলি আশা কৰিছোঁ কাৰণ আইলেণ্ড টুৰ আছে 7 আইলেণ্ড টুৰ কৰিব ওলাইছোঁ আজি এতিয়া আমি ফ্ৰেছ হৈ মেলি ল'লোঁ যাব লাগিব ব্ৰেকফাষ্ট কৰিবলৈ ব্ৰেকফাষ্টক লৈ মই চিন্তা কৰি আছিলোঁ যে কি হ'ব কি নাই খাব পাৰিম নে নোৱাৰিম কিন্তু ইমান টেষ্টি আছিলে প্ৰায় মেক্সিমাম এগ আইটেম আছিলে বহুত টেষ্টি আছিলে এতিয়া আমি ৰেডি হৈ গ'লোঁ 7 আইলেণ্ড ফুৰিবলৈ আৰু বহুত এক্সাইটেড হৈ আছোঁ বহুত বেছি কাৰণ ভিডিঅ'বিলাকতো দেখোৱে বোট জাৰ্ণি ভিডিঅ'বিলাক ধুনীয়াকৈ বোটবিলাক ডেক'ৰেট কৰে এতিয়া নিজৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় তাক লৈ বহুত এক্সাইটেড হৈ আছোঁ ওলাই আহিলোঁ ৰুমৰ পৰা আমি এই বোটখনতে আমি যাম 7 আইলেণ্ড ফুৰিবৰ কাৰণে আৰু বোটখন চাওকচোন কি ধুনীয়াকৈ সজাইছে এইফালে ফুল আছে ফল মূল আছে আৰু এনেকৈ ফটোশ্বুট আৰু ভিডিঅ' কৰিবৰ কাৰণে একেবাৰে মানে মন ভৰি গ'ল আৰু ইয়াত ক'বলগীয়া বিশেষ নাই मछली पकड़ लिया
my god. জীৱনত নতুন এটা অভিজ্ঞতা লবলৈ গৈ আছো সাগৰত সাঁতুৰি মাজি লগৰজন ইতিমধ্যে পানীত নামিছে আপোনালোকে দেখিছে আৰু মই এইফালে ৰেডি হৈ আছো মানুহজনৰ পৰা অকমান শিকি লৈছো কোনটো বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁচোন আজি কেনেকুৱা লাগে সাগৰত সাঁতুৰি একচুয়ালি ই যেনেকুৱা কৰি আছে তেনেকৈ পানীত নামিব লাগে মই আকৌ সেই কথাটো জনা নাছিলো ডাইৰেক্ট নামি পিনে মই সাঁতুৰিবলৈ চেষ্টা কৰিলো কাৰণ যেহেতু অকমান জানো কিন্তু হাতুৰাৰ বদলি ইয়াত মানে কি হয় এই চশমাযোৰ যে দিছে একচুয়ালি সমান হৈ মানে যেতিয়া পানী তললৈ চোৱা হয় তেতিয়া সাগৰৰ তলিখন দেখা পোৱা যায় মানে মাছ হওক বা সাগৰৰ তলিখন ফটফটিয়াকে দেখা পোৱা যায় কিন্তু মই সেই কথা জনা নাছিলো পিছত তেওঁলোকে কৈছে যে সাগৰৰ তলিখন চাব লাগে সেই চশমাযোৰ সেইকাৰণে দিছে ধুনীয়াকে প্লেন হৈ দিনটো ফুৰি মেলি আমি উভতি আহিলো আৰু আকৌ আমাৰ এই ৰিজৰ্টখন পালোহি আমি আহিলো এই ফালৰ পৰা একেবাৰে হিমাহীন একো দেখিয়ে পোৱা নাযায় এতিয়া যাওঁ আমি ৰুমলৈ আসলতে ঠাইবোৰ ইমান ধুনীয়া আৰু ইমান ভাল লাগিছে ফুৰি সেই গতিকে ভিডিঅ' কৰাৰ হলনি মানে নিজে ফূৰ্তি কৰিছো বেছি আৰু যেটো এনজয়মেন্ট পাইছো যেটো নিশ্চয়কৈ দেখিছো ভিডিঅ' কৰিবলৈ পাহৰি থাকো বাৰু যিকিনো আৰু নেক্সট এটা ব্লগত লগ পাম সকলোকে ধন্যবাদ